আমার পরিবেশ আমি কিবা এটা কৰি আছো আমি কোনো চুৰ কৰা দৰকাৰ পোৱা নাই আমি 10 টকা 5 টকা ভাড়া মাৰি আমাৰ পৰিয়াল চলাই আছো না কি কয় আমি ৰাইজে আমি কেলে গৈছো আমি কোনো ধনী নহয় লোকৰ বেটেৰী এখন আমি চলাই দিনটোত মালিকক দিব লাগে 300 টকা আৰু তাতে যদি মেইন ৰাস্তা চলাব নিদিয়ে সাৰ্ভিস চলাম এই সাৰ্ভিস চলাই যদি তাতো যদি আমাক ডিস্টার্ব দিয়ে আমি কেনেকৈ চলাম কেনেকৈ পল চলাম আমি কেনেকৈ সংঘাত চলাম কওক আপুনি এইটো ৰুল নেকি কিবা এটা ভুল কৈছে বুজাই দিবলৈ চাইড কৰি দিয়ক কিন্তু মাৰপিট কৰা এইটো ৰুল ক'ব আপুনি কওকচোন এক মিনিট আছে বাপেক দুইটা আছে বাপেকেইটা 10 টোমত একদম জনাশুনা মানুহজনে দুইটা কাজিয়া দিছে বাপেকে এৰুৱাই দিব লাগে নাই কোনটা মাৰিব লাগে কওকচোন আপুনি এইবোৰ কি ওলাইছে দাদাগিৰি কৈছে নেকি ৰেঙাচাৰি গুণ্ডাগিৰি নেকি এইবিলাক ইহঁতক শাস্তি পাব লাগিব আকৌ দেই বহুত দোকানী বিলাকে ভাবে বেটেৰী বিলাক আহি আমাৰ দোকানৰ মুখত ৰখাই দিলে দেই এইটো এটা মোৰ ধাৰণা আৰু চবে এইটো বুজি পোৱা কথা বেটেৰী গাড়ী এখন যেতিয়া ক'ব পৰা চলাই আহে হয়তো এজন পেচেঞ্জাৰৰ কাৰণে দোকানখনৰ মুখত ৰখাবলগীয়া হৈ যায় এই দোকানখনৰ মুখত মই বস্তু এটা ল'ম দেই কিন্তু আকৌ ওলাই আহিম তেনেকুৱাত কি হৈ যায় দোকানত এই কাষ্টমাৰে বস্তু লৈ থাকে আৰু কাষ্টমাৰজনক লৈ যাবৰ কাৰণে বাট চাই থাকে অকমান দেৰি কাৰণে তাৰ ভিতৰতে কোনোবা এজন আহি যায় ঘপকে সেই কথাটো বুজি নাপায় তেওঁ খন্তেক সময়ৰ কাৰণে ৰখি আছে পেচেঞ্জাৰজনৰ কাৰণে সেই ৰাস্তাটো কেলে বন্ধ কৰি থৈছ এই দোকানৰ বাটটো কেলে বন্ধ কৰি থৈছ এইটো তহঁতৰ হেৰি নহয় অধিকাৰ দিছে নেকি কিন্তু ই ৰিক্সাখন ৰখাওঁ বুলি কোনেও ৰখাই নথয় মানে আমি আছো আমি কৰ্মচাৰী মানুহ আমি বেটেৰী চলাই খাওঁ টাউনখনৰ অধিকাৰটো আছে ফুটপাথৰ ইয়াৰ পৰা কাৰ অধিকাৰ নাইকিয়া আমি টেক্স দিছো চবে টেক্স দিছে দুখে শাস্তি পাব লাগিব নাপালে কঠোৰ শাস্তি পাব লাগিব নাপালে আমাৰ উৎপাতটো বেছি হ'ব তেওঁলোকৰ ওপৰত শাস্তিবিলাক হ'ব আকৌ মই বেটেৰীখন চাইডত থৈ মানে মানুহজন আহিলে মানুহজনী নমাবলৈ গ'ল মানুহজনী মানে 50 টকা দিলে মোক আৰু খোচা কৰিবলৈ লগৰ যোনজনে কৈছিলে তেওঁৰ ওচৰলৈ গ'লো খোচা কৰিবলৈ মোৰ লগত সৰু মানে ভাইটিটা আছিলে ভাইটিটা দেখিছো এখাৰ লগত খোচা কৰিবলৈ গ'লো তাৰপিছত ভাইটিটো কৈছে তই এবাৰ যাও নাযাও ভাইটিটা দুখাইলে মোৰ বেটেৰী নহয় তাৰ বেটেৰী মই সুধিলো দাদা বোলো কি হ'ল বোলে হেৰি মোৰ নাম জনাৰ্দন দাস তাৰপিছত এইখনৰ পৰা বেটেৰীখন অঁতৰা নতৰা মই বোলো এইখন আছে 2 মিনিট থাকিম ভাড়া কাম কৰি যাম তই মোক কৈছে বোলে মই 2 মিনিট যামেই তই লগালগ সি কৈছে বোলে মানে মানুহজনে কৈছে তই এইখনৰ পৰা যাওঁ নাযাওঁ বোলে তহঁতক বোলে সদায় বোলে কিয় এখন কৰি আছ বোলে তেতিয়া তহঁতক সদায় পৰি থাকিব লাগে নেকি তেনে ক'লো মই বোলে আপুনি কেলে কৈছে তেতিয়া লগালগ তেতিয়া ৰদডাল মাৰিছে ৰদডাল মাতে মোলৈ মাৰিছিলে লগালগ মই হাত পাই দিছো হাতটো পাতোতে লগালগ মানে ইয়াত পৰিছে তাৰপিছত ইয়াত পাওঁতে মই থাম মাৰি ধৰিলো ধৰি ভৰিটো মাৰিছে তাৰপিছত বাপেক আহিলে মই ৰদডাল ধৰিলো বাপেকে আৰু পিতেকে দুটাই মিলা মাৰিছে দুজনে মাৰিছে ক'ত মাৰিছে মানে হাতত মাৰিছে আৰু মূৰত মিলা বক্সিং কেইটা মাৰিছে গুচাই আৰু ভৰিত মাৰিছে ভৰিত মাৰিছে মানুহৰ নামটো নজিবুল পিতেক দেউতাক মানে বাপেক আৰু পিতেক আৰু জেপি দোকানৰ পৰা ৰদডাল আনিছিলে সেইটো মই নিজে দেখিছো এফআইআৰ দিবলৈ গৈছো মাৰিব নালাগিছিলে সেইটো দুখীয়া মানুহৰ ল'ৰা যেনে তেনে সি কৰি মেলি খাই আছে তাকনো ৰদে কেলে মাৰিব লাগে কিবা দুখ ভুল কৰিছে মাক বাপেক আছে বা প্ৰশাসন আছে তাত কৰিব লাগিছিলে সিয়ে ঘৰখন চলাই থাকে আমাৰ দেউতাকো অসুস্থ সি চলাই থাকে যেনে তেনে এতিয়া যি আছিলে পকেটত বোলে সেয়াও নাই এতিয়া 21 বছৰ হৈছেহে সৰু ল'ৰা কি ক'ম আৰু তেওঁ শাস্তিটো পাব লাগে সকলোকে যে মাফ খোজক আৰু দ্বিতীয় দিন এনেকুৱা কাৰো নকৰক